হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি এটা ৰেচিপিৰ ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজলৈ। চাওক আজি কি ৰেচিপি বনাম, কেনেকৈ বনাম আৰু কি পদ্ধতিত বনাম। দেৰি নকৰি এই ৰেচিপিটোৰ মাজলৈ যাওঁ। হে গাইজ, আজি এয়া টোপোলাত কি জানেনে, আপোনালোকক দেখুৱাই আছোঁ। আজি মাংস বনাম। ইয়াৰ কাৰণে মই এয়া 500 গ্ৰাম মাংস আনিছোঁ। ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আজি মাংসৰ ৰেচিপি বনাম। এইখিনি লৈ লৈছোঁ। মাংস কিহেৰে সৈতে বনাম, কেনেকৈ বনাম, কি পদ্ধতিত বনাম, চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ। এতিয়া মাংসখিনি প্ৰথমতে মই ধুই লওঁ। মাংসখিনি মই এপিচকৈ ভালদৰে ধুই ল'ম। এনেদৰে কেৰাহী এটাত থৈ দিম। এনেকৈ গোটেইখিনি মাংসই এই একে প্ৰচেছৰে ধুই ল'ম। এনেকৈ চকচকীয়াকৈ ধুব, যাতে ইয়াতে মাংসৰ তেজবিলাক নাথাকে। দিছেনে কি ধুনীয়াকৈ ধুই লৈছোঁ। চাওক কি চাফাকৈ ধুইছোঁ। বাকীখিনিও ধুই লওক। এপিচকৈ ধুব, যাতে বালিবিলাক ইয়াৰে গুচি যায়। মাংস কাটোতে বালিও লাগিব পাৰে, নহয় জানো? সেইকাৰণে এনেদৰে ধুব এপিচকৈ। মাংসৰ এইবিলাক গুচাই দিব। যিমানে পৰিষ্কাৰকৈ ধুব মাংস, সিমানে ভাল লাগিব। মাংসখিনি ভালদৰে ধুই ল'লোঁ মই। মাংসখিনি মই ভালদৰে ধুই পৰিষ্কাৰ কৰি ল'লোঁ। আজি মাংস বনাম। আলু কাটি লৈছোঁ 2টা আৰু পিঁয়াজ লৈছোঁ। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ। অলৰেডি কেৰাহীটো মই গৰম হ'বলৈ দিছোঁ। তেলখিনিও মোৰ ধুনীয়াকৈ গৰম হৈছে। প্ৰথমতে পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি দিলে তলপৰ কৰি লৰাই দি দিছোঁ। পিঁয়াজখিনি দিছোঁ চামুচ। এতিয়া সোনকালে পিঁয়াজখিনি নৰম হৈ যাব। দেখিছেনে পিঁয়াজখিনি ধুনীয়াকৈ নৰম হৈছে। ইয়াতে এতিয়া মই মাংসখিনি দিলোঁ প্ৰথমতে। অলৰেডি নিমখ দিছোঁৱে, তাৰপিছত আৰু অলপ দি দিছোঁ। ইফালে দিছোঁ হালধি গুড়ি এচামুচ, তাৰপিছত এয়া দিছোঁ জলকীয়া গুড়ি এচামুচ, ধনিয়াৰ গুড়ি এচামুচ, তাৰপিছত এয়া দিছোঁ জিৰাৰ গুড়ি এচামুচ। এইখিনি এতিয়া মই তলপৰ কৰি ভালদৰে লৰাই দি দিওঁ। দেখিছেনে? মছলাখিনি ভালদৰে মাংসৰ লগত মিহলি দিব। এনেদৰে লাৰি দিব। একো নাই, সহজ পদ্ধতিত হয় এই মাংসৰ তৰকাৰী। তাৰপিছত ঢাকনিখন লগাই থৈ দিব। এইফালে কি কৰিছোঁ, গেছটো অন কৰি লৈছোঁ। লৈ কুকাৰ এটা বহুৱাই দিছোঁ। তাত মই আলুখিনি বইল কৰি লওঁ। ঢাকনিখন লগাই দি 2টা চিটি মাৰি ল'ম। 2টা চিটি মাৰিলে এইফালে ঢাকনিখন মই গুচাই দি দিলোঁ। চাওকচোন
চাওক মাংসৰ পৰা পানীবিলাক সেয়া ওলাব ধৰিছে। ইয়াতে এতিয়া মই আদা নহৰুৰ পেষ্ট এচামুচ দিম। আদা নহৰু, এইফালে আছে জলকীয়া, জিৰা, এনেদৰে মিক্সিত মাৰি লৈ লৈছোঁ। এইখিনি অলপ কৰি লৰাই দিম। ঢাকনিখন আকৌ লগাই থৈ দিম। কিছু সময় যোৱাৰ পিছত মই ঢাকনিখন গুচাই দি দিলোঁ। দেখিছেনে মাংসৰ পানীবিলাক নাইকিয়া হৈ গৈছে। পানী নাই, মাংসৰ পৰা ইয়াতে মিলাই হৈ গ'ল। ইয়াতে এতিয়া মই বইল কৰি থোৱা আলুখিনি দিলোঁ। এইখিনিও এনেদৰে 1 মিনিটমান সময় ভাজি থাকিম। ইয়াতে এতিয়া মই অলপ পানী দি দিম। মাংসখিনি এনেদৰে লৰাই দি দিম। পানীখিনি নাইকিয়া হৈ যোৱালৈকে গেছৰ ওপৰত ৰাখি দিম। আৰু ইয়াতে এটা চিক্ৰেট মছলা দিম। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু একদম শেষলৈকে চাব। ইয়াত দেখিছেনে কিছু সময় যোৱাৰ পিছত মই এনেদৰে অলপ কৰি লৰাই দি দিছোঁ। গ্ৰেভিটো চাওক কালাৰটো ধুনীয়া হৈছে। আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰিব। এইখিনিতে যদি ৰেচিপিটো ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু প্ৰথমবাৰ যদি মোৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ফেচবুক পেজতো ফ'ল' কৰিব। আকৌ এটা নতুন ৰেচিপিৰে সৈতে লগ হ'ম। আজিলৈ আহিছোঁ। আজি ৰেচিপিটো কেনে পালে আপোনালোকে কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু প্ৰথমবাৰ যদি মোৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ফেচবুক পেজতো ফ'ল' কৰিব। আকৌ এটা নতুন ৰেচিপিৰে সৈতে লগ হ'ম। আজিলৈ আহিছোঁ।